Student, in today's lesson we will discuss about the Schmidt rearrangement reaction. Etu reaction mon kora, it is a very convenient reaction to prepare amine, to prepare in comparison to Cartias or in comparison to Hofmann. ঠিক আছে, তোমালোকে নোটটো ইতিমধ্যে পাইছা, তোমালোকে মন কৰি যাবা যে it's a one step process. এটা তো কৈছে নোটত তোমালোকে পাইছা Hofmann আৰু Cartiasত কি convenient reaction. What are the reactants? Reactants are carboxylic acid and mind it, HN3. It is hydrozoic acid. Hydrozoic acid. Eto Cartias reaction to ami ki paisilo sodium azide paisilo aru hydrozoic acid ki koise it is in situ. In situ শব্দ তোমালোকে chemistry student in situ তোমালোকে জানা in situ হিসাবে তাক কৰি লোৱা হয় কেনেকে sodium azide আমি Cartias reaction পাই আহিছো sodium azide ৰ লগত it is generated in by adding sodium iodide aru amar carboxylic acid sulfuric acid ase sulfuric acid amar reaction medium ot ase gotike ami ei dhone reaction to complete hoy carbon dioxide ulai jay nitrogen ulai jay. Now you see the mechanism. First step obviously jehetu carboxylic acid inorganic acid ase jehetu sulfuric acid inorganic acid ase gotike obviously hi ki hobo protonation hoboe. So this is the protonation part, very simple protonation তোমালকে mechanism of first step to মনে কৰিছা যেহেতু inorganic acid আছে hi protonation হৈছে protonation হোৱাৰ পিছত তাৰ next step ত আহিল hydrozoic acid. This is our hydrozoic acid. Hydrozoic acid or এই nitrogen অৰ্থাৎ আকৌ আহা কথাটো তোমালোকৰ মনত আছে যে we are now discussing nucleophilic rearrangement, no? So this is the nucleophile হৈ আছে ই negative হৈ আছে ই এই কাৰ্বনটোক attack কৰিলে হয় এই কাৰ্বনটোক attack কৰিলে গতিকে এটো আমাৰ এনে ধৰণৰ এটা স্থিতি হ'ব ঠিক আছে হৈছে তো এইখিনি স্থিতি নিশ্চয় বুজি পাইছা this nitrogen will attack this carbon and this portion is now this portion okay carbon OH এটো ইয়ালৈকে গৈছে গতিকে OH হৈছে এইটো OH গুছি গৈছে যেতিয়া নিউক্লিওফাইলে অ্যাটাক কৰিব ই উলাই গল সো তাৰ পিছত আমি পাম এইখিনি কথা এইখিনি আমাৰ ইন্টারমিডিয়েট এইটো আমাৰ এই স্ট্রাকচারটো will be stabilized by this resonance structure number 2 তোমালোকক ইয়াতে কৈছে যে produces protonated acyl azide. This is our protonated acyl, this protonated acyl azide. তাৰ পিছত next time on এটো আমাৰ protonated acyl I'm sorry protonated acyl azide আমাৰ 2 নম্বৰটো protonated acyl azide. তাৰ পিছত ইয়াতে আমাৰ এইবাৰ আহিব rearrangement part. Rearrangement partত এটো হল আমাৰ প্ৰথম আমাৰ নাইট্ৰজেন উলাই গল যেই নাইট্ৰজেন উলাই গল তেই আমাৰ নাইট্ৰজেন এই নাইট্ৰজেনটো প্লাস হল আৰু লগে লগে rearrangement হল আকৌ ইয়াতে মনত আছে আকৌ ইয়াতে কাৰ্বন নাইট্ৰজেন rearrangement. Again here the rearrangement is carbon to nitrogen. Okay, গতিকে আমি এটো প্ৰডাক্ট পালো আৰু তাৰ পিছত ইয়াতে আমাৰ elimination আমাৰ লাষ্ট স্টেপত আহিব ইয়াতে আমাৰ ওয়াটাৰৰ ৰিয়েক্ট এটো লগত ওয়াটাৰ ইয়াতে এটা প্ৰটোন আছে প্ৰটোনটো উলাই গৈছে তাৰ পিছত এই কাৰ্বন ডাই অক্সাইড হৈ এইখিনি উলাই যাব আৰু এই হাইড্ৰোজেনটো হ'ব ইয়াৰে এটা হাইড্ৰোজেন. So এইখিনি খুব সহজ বুজি পাবলৈ সহজ তোমালোকে নিজে কাগজত লিখি লবা you write down in a paper and you take the paper and pen and you try to write down the mechanism. Then come to the next page, next step. এইখিনিতে আমাৰ কৈছে যে যদি আমাৰ কিটোন হয় কিটোনেও কিন্তু এই ৰিঅ্যাকশনটো দেখাব পাৰে আৰু ইয়াতে এটা ইন্টারেস্টিং কথা কৈছে যে unsymmetrical ketone two isomeric amides can be formed. Unsymmetrical ketone ঠিক আছে এটা অ্যালকাইল আৰু যদি এরাইল কিটোন হয় যদি এই কিটোনটো মিক্স কিটোন হয় এটো এটা আৰু এটো এটা দুইটা আর গ্ৰুপ এতিয়া কথা আহিব যে মাইগ্রেশন যেতিয়া হ'ব মাইগ্রেশন হলে ই মাইগ্রেট কৰিব নে ই মাইগ্রেট কৰিব ইয়াতে এক্সপ্লেনেশনটো দিয়া নাই কিতাপখনত এক্সপ্লেনেশনটো দিয়া নাই কিন্তু ইয়াতে এটা কথা কৈছে যে মাইগ্রেট কৰিব এরাইল গ্ৰুপে মাইগ্রেট কৰিব সেই কাৰণে দেখিছা এই ৰিঅ্যাকশনত দেখিছা এরাইল গ্ৰুপে মাইগ্রেট কৰিছে নাইট্ৰজেনলৈ নাইট্ৰজেনটো এরাইল গ্ৰুপত লিংক হৈছে আৰু এইটো প্ৰডাক্টৰ ইল্ড হৈছে 77%. ঠিক আছে তো মই তোমালোকক ইতিমধ্যে আৰু এটা এডিশনাল শীট দিছো এনাদাৰ কিতাবৰ মই বেলেগ এখন কিতাবৰ পৰা মই এটা এডিশনাল শীট দিছো তাতে কিছু এডিশনাল ইনফৰমেশন আছে আৰু যে মই ইতিমধ্যে তোমালোকক উল্লেখ কৰিলো যে ইয়াতে এই কথাখিনি তোমালোকক এলডিহাইড আৰু কিটোনৰ
বিশেষকৈ ইয়াতে এলডিহাইড আৰু কিটনৰ লগত সি কেনেধৰণে তাৰ মেকানিজিম দেখাব এইটো এডিশ্যনেল শ্বীটটোত দিয়া আছে। এই মেকানিজিমটো প্ৰথমতে আনচাৰ্টেইন বুলিয়েই কৈছিলে, পাছত স্মিথে 1941ত ইয়াৰে এটা মেকানিজিমৰ এক্সপ্লেনেশ্যন আগবঢ়াইছে। তো ইতিমধ্যে মই আগতেই কৈছোঁ যে ইয়াতেও কিন্তু আৰ গ্ৰুপ দুটা একে আৰ গ্ৰুপ দেখাইছে। যদি আৰ গ্ৰুপকেইটা বেলেগ হয় তেতিয়াহ'লে এই যে মাইগ্ৰেশ্যনটো হ'ব, এই মাইগ্ৰেশ্যনটো ইয়াতে যে মাইগ্ৰেশ্যনটো হ'ব, অৰ্থাৎ এই ৰিয়েকশ্যনটো তোমালোকে মন কৰা। প্ৰথমতে আমি কি কৈছিলোঁ যে কাৰ্বক্সিলিক এচিডৰ লগত এজাইডৰ বিক্ৰিয়া হৈছে, ছ'ডিয়াম এজাইডৰ ছ'ডিয়াম এডাইজৰ পৰা আমি যিটো আমি ইনচিটু কম্পাউণ্ড পালোঁ হাইড্ৰজয়িক এচিড বিক্ৰিয়া হৈছিলে। এতিয়া আমি আকৌ কৈছোঁ যে এলডিহাইড কিটন অৰ্থাৎ কাৰ্বনিল গ্ৰুপ অলছ' ৰিয়েক্টছ উইথ অলছ' শ্ব' দিছ স্মিথ ৰিয়েকশ্যন। সিহঁতে মেকানিজিম পাৰ্টত মই এটা কথা ক'লোঁ, ইতিমধ্যে মই আগৰ নোটত ক'লোঁ যে যদি এই দুটা আনচিমেট্ৰিক হয় ইট ডিপেণ্ডছ আপন দিছ টু, ইহঁতৰ ছাবষ্টিটিউশ্যন কেনেকুৱা, ইহঁতে এৰমেটিক হ'লে কোন যাব, এইটো সকলো কথা নিৰ্ভৰ কৰিব এই ৰিয়েকশ্যন কণ্ডিশ্যনৰ ওপৰত। ইয়াতে তুমি দেখিছা নাইট্ৰজেন প্লাছ হৈ আছে। তো অভিয়াছলি এইটো যেতিয়া আনচিমেট্ৰিক হয় যোনটোৰে মাইগ্ৰেশ্যনৰ প্ৰ'নটো বেছি হ'ব, অভিয়াছলি ইতিমধ্যে মই কৈছোঁ যে এৰমেটিকটো কি হয়, সি যিহেতু বেছি কি কওঁ আমি নিউক্লিঅ'ফিলিচিটি যিহেতু তাৰ বেছি, গতিকে সি সম্ভাৱনা বেছি আছে। গতিকে সেইকাৰণে মই তোমালোকক এডিশ্যনেল শ্বীটটোও দিলোঁ। এডিশ্যনেল শ্বীটটোৰ পৰা তোমালোকে নিশ্চয় বুজি পালা। মই সেইকাৰণে এইটো শ্বীটত দেখুৱাই দিলোঁ যে ৰিয়েকশ্যনটোৰ মেকানিজিমটো এইটো আমাক দেখুৱাই দিব যে আনচিমেট্ৰিকেল হ'লে হুইচ ওৱান ইজ কনভিনিয়েণ্ট অৰ কোনটো এৰমেটিক হ'লে আগবাঢ়ি মানে মাইগ্ৰেশ্যন হ'ব আৰু এলিফেটিক হ'লে তাৰ মাইগ্ৰেশ্যন হোৱাৰ কম হ'ব। আৰু যদি দুয়োটা এলিফেটিক হয়, যদি এলিফেটিক হয় তেনেহ'লে ৰিয়েকশ্যন কণ্ডিশ্যনৰ ওপৰত ভিত্তি কৰিব কোনটো মাইগ্ৰেট হ'ব।